আজি কেইবা দশক ধৰি পেলাই বৰপেটা ৰোডৰ যিটো আমাৰ বৰ্তমান যিটো ঠাকুৰবাৰী বুলি আমি জানো, কিন্তু সেইটো আচলতে আমি সৰুৰ কালৰ পৰা এটা জানো জোলন মন্দিৰ বুলি জানো। আৰু মই যিহেতু একেবাৰে ল'ৰালি কালৰ পৰাই জোলন মন্দিৰৰ লগত মই অহাৰ এটা সুযোগ পাইছিলোঁ, কাৰণ ঘৰটো মোৰ কাষতে। আৰু সেইটো আজি কেইবা দশক ধৰি পেলাই পৰম্পৰাগতভাৱে আমাৰ ঠাকুৰবাৰী সমিতিয়ে প্ৰত্যেক বছৰে জোলন উৎসৱ আজি আয়োজন কৰি আহিছে। ৰাধাকৃষ্ণৰ যি আজি দৰ্শন আদৰ্শৰ লগতে সকলোকে যাতে সমভাৱে আমি লৈ পেলাই যাতে বৃহত্তৰ ভাৰতীয় সমাজখনৰ যাতে মংগল যাতে কামনা কৰিব পাৰোঁ, তাৰ কাৰণে ঠাকুৰবাৰীৰ আমাৰ সভাপতি সম্পাদককে আদি কৰি সমাজখনে এই অনুষ্ঠান আয়োজন কৰি আহিছে। মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকে তেতিয়ালৈ যাতে বৰপেটা ৰোডত যাতে জোলন উৎসৱ যাতে প্ৰতি বছৰে অনুষ্ঠিত কৰে, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আজিৰ পৰা 6 দিন এইটো কাৰ্যসূচী আমি আৰম্ভ দিছোঁ। যেনেকুৱা আমি আজি 23 তাৰিখৰ পৰা 28 তাৰিখলৈকে চলিব। ৰক্ষাবন্ধনৰ দিনা এইটো সমাপন হ'ব। আজি আমাৰ অসম বিধানসভাৰ অধ্যক্ষ আমাৰ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াই উদ্বোধনী কৰিছে। আমি ৰাধাকৃষ্ণ ঠাকুৰবাৰী সমিতিৰ পৰা হৈ আমি যিমান ধৰ্মবিলামী আমি ৰাইজ আছে, বৰপেটা অঞ্চলৰ যিমান ৰাইজ আছে, গোটেই আমি অনুৰোধ কৰিম যে আপোনালোকে আহি এইটো আমি জোলন মন্দিৰৰ যিটো জোলন উৎসৱ হৈ আছে এইটো ইয়াতে আহি এইটো সফল কৰক বুলি। জয় শ্ৰীকৃষ্ণ। আজিৰ পৰা আমাৰ 23 তাৰিখৰ পৰা 28 তাৰিখ 6 দিনৰ আমাৰ জোলন উৎসৱ বৰপেটা ৰোড ৰাধাকৃষ্ণ ঠাকুৰবাৰীৰ প্ৰাংগণত 6 দিনীয়া চলিব। আমাৰ এইটো আজি 70 বছৰৰ পৰা আমাৰ এই ৰাধাকৃষ্ণ ঠাকুৰবাৰী আমি মন্দিৰ নামটো আছে, কিন্তু আচলতে এইটো সকলোৱে জানে আমাৰ এই ৰাইজবিলাক বৰপেটা ৰোড হওক বা হাউলি হওক এই অঞ্চলৰ মানুহবিলাক এই ঝুলন মন্দিৰ হিচাপে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই উদ্বোধন কৰিছে। আমি সকলো ৰিকুৱেষ্ট কৰিম বৰপেটা ৰোডৰ ৰাইজক যে আহি এই 6জন কাৰ্যসূচীৰ আমাৰ যে ঠাকুৰবাৰী হৈ আছে, এইটো আহি সকলোৱে মানুহ ইয়াতে আহি উপভোগ কৰে।